যোগ কৰিবৰ বাবে আমি সংখ্যা দুটাৰ বাওঁফালৰ পৰা যোগ আৰম্ভ কৰিব লাগিব। ইয়াত ৪৫ সংখ্যাটোৰ এককৰ স্থানত থকা ৫ আৰু ৫৬ সংখ্যাটোৰ এককৰ স্থানত থকা ৬ এই দুইটা যোগ কৰিব লাগিব। অৰ্থাৎ ওপৰৰ এককৰ স্থানত থকা ৫ আৰু তলৰ এককৰ স্থানত থকা ৬ যোগ কৰিব লাগিব আৰু ৫ আৰু ৬ যোগ কৰিলে ইয়াৰ যোগফল হ'ব ১১। এই ১১ সংখ্যাটোৰ এককৰ স্থানত থকা ১ অংকটো আমি ৫ আৰু ৬ৰ তলত পাতিম আৰু ১টো উকলিব অৰ্থাৎ হাতে ৰ'ব। ইয়াক উকলা বা হাতে ৰোৱা বুলিও কোৱা হয়। তাৰপিছত আমি বাকী সংখ্যাকেইটা যেনেকৈ ৪ আৰু ৫ সেই সংখ্যা দুটা যোগ কৰিম। ইয়াত ৪ আৰু ৫ যোগ কৰিলে ৯ হ'ব আৰু আগতে থকা ১টো যিটো হাতে ৰোৱা বা উকলা বুলি কোৱা হয় সেই ১টো ইয়াৰ লগত যোগ দিম। তেতিয়া ইয়াৰ যোগফল হ'ব ১০। এনেদৰেই হাতে ৰোৱা বা উকলা যোগ কৰা হয়।